এমাহ ধৰি অসমীয়া মানুহে যি কষ্টৰ যন্ত্ৰণাত ভুগি আছে সেয়া শব্দৰে আচলতে বৰ্ণাব নোৱাৰি। জুবিন গাৰ্গ যিহেতুকে আমাৰ মাজত এতিয়া বৰ্তমান কায়িকভাৱে নাই, কিন্তু এখন সমাজ আগবাঢ়ি যাবলৈ পৰম্পৰা ৰক্ষা কৰিবই লাগিব। গতিকে আজিৰ দিনটোত বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীয়ে তেওঁলোকে প্ৰত্যেক বছৰে কাতি বিহু এনেকৈ অনুষ্ঠান আয়োজন কৰে। গুৱাহাটীত আচলতে আমি আচলতে কাতি বিহু গোটেই তাৎপৰ্য গুৱাহাটীত পটককৈ মানুহে গম নাপায়, বিশেষকৈ নতুন প্ৰজন্মই। গতিকে ইয়াতে আহিলে ক'ৰবাত সেই অনুভৱ কৰিব পাৰি বুলি গতিকে আজিৰ দিনটোত তুলসী তলত চাকি জ্বলাই, পথাৰত চাকি জ্বলাই আজি আমাৰ এই কঙালী পৰিৱেশটো ভোগালীলৈ ৰূপান্তৰ হওক, সেইটোৱে কামনা। ধনে ধানে সুখে সমৃদ্ধিয়ে বৃদ্ধি পাওক, ভঁৰাল ভৰি থাকক প্ৰত্যেক অসমীয়া ঘৰতে। আৰু লগতে এই যে এটা কষ্টত আছে সেই ন্যায় সেই শিল্পীগৰাকীয়ে পাওক, ৰঙালী ঘূৰি আহক অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ, ভোগালী ঘূৰি আহক, তাকে কামনা কৰিছোঁ।